চিলাপথাৰত উদ্ধাৰ মুণ্ডহীন মৃতদেহ ৫১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ জলকীয়া খুঁটিত উদ্ধাৰ হৈছে মৃতদেহটো। কোনো লোকে হত্যা কৰি নিশা পেলাই যোৱাৰ সন্দেহ পৰিয়ালৰ। আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। আৰু এই স্থানতে মুণ্ডহীন মৃতদেহটো উদ্ধাৰ হৈছে। চিলাপথাৰৰ এই ঘটনা ৫১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ জলকীয়া খুঁটিত উদ্ধাৰ হৈছে মৃতদেহটো। এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। মানুহজন চিনাকি যেন নালাগে আৰু খুব সম্ভৱ ইয়াতে ডিঙিটো কটা নাই, ক'ৰবাত কাটিছে ইয়াত, কিন্তু পৰিকল্পিতভাৱে ইয়াত হোৱা বুলি দেখুৱাবলৈ লৈ আহি ইয়াতে শুৱাই থৈ কাপোৰবোৰ খুলি এনেকুৱা শুৱাই থোৱা আমি দেখিছোঁ, সকলোৱে প্ৰত্যক্ষ কৰিছোঁ। এইটো জলকীয়া চুটি ভাঙা দলং বুলি প্ৰায় মানুহে গম পায় আৰু জলকীয়া চুটি ভাঙা দলঙত হৈছে এইখিনি। ইয়াত যদি কটা হ'লে তেজ কিবা কিবি ইয়াতে সকলো দেখি পালোহেঁতেন, কিন্তু স্পষ্টভাৱে ডিঙিটো কটা, মূৰটো তাতে ওচৰতে থৈ দিছে আৰু লং পেণ্টটো পিছফালে খুচাই ওলাই দিছে আৰু বগা অলপ ৰঙৰ জিন্স আৰু কলা ৰঙৰ এই টি চাৰ্ট নে স্পৰ্টিং পৰিধান হয় আৰু এটা সাধাৰণ কাপোৰেৰে ঢাকি ৰাখিছে।